প্ৰথম কথা আমাৰ চৰকাৰী কৰ্তৃপক্ষই পথ উন্নয়নৰ নামত বা পথ বিকাশ বা ডেভেলপমেণ্ট আৰু লগতে বহলোৱাৰ নামত যিটো পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে আজি গোটেই ৰাস্তাটোৰ দুই চোৱাত গছ কাটি তহিলং কৰিছে এইটোৰ মানে তীব্ৰ বিৰোধিতা কৰোঁ আৰু ইয়াক আমি নিন্দা জনাওঁ। কাৰণ আমি সকলোৱে জানো গোটেই পৃথিৱীত আজি বিকাশ এই বিকাশৰ সমান্তৰালভাৱে উন্নয়নক্ষম বিকাশ বা যিটোক আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কওঁ এই বিকাশটো আমি আচলতে গ্ৰাহ্য কৰিব লাগে, কিন্তু ইয়াক সম্পূৰ্ণভাৱে নস্যাৎ কৰি এক ধৰণৰ বিকাশ চলোৱা হৈছে যিটো বিকাশত আজি আমাৰ প্ৰকৃতিখন ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে আজি যি গছ গছনি এই বৃহৎ গছ গছনিবিলাক কাটি আজি তহিলং হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে এডাল পুৰঠ গছে প্ৰায় 270ৰ পৰা 300 লিটাৰলৈকে অক্সিজেন এদিনত দিব পাৰে আৰু যিটোৱে 50-60জন মানুহৰ জীৱনৰ কাৰণে খুব মানে দৰকাৰী। আৰু এই ডাঙৰ গছবিলাক কাটি আজি আমি তহিলং কৰিছোঁ আৰু বিকাশৰ নামত পথ বহলোৱাৰ নামত এইটো অতি সোনকালে বন্ধ কৰিব লাগে। আমি জানো যে গোটেই পৃথিৱীত আজি গোলকীয় উত্তাপন হৈছে, জলবায়ু পৰিৱৰ্তন হৈছে। এই গোলকীয় উত্তাপন আৰু পৰিৱৰ্তন যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে বৃক্ষবিলাক আমি ৰক্ষা কৰিবই লাগিব। আমি অকল ৰোপণ কৰিলেই নহ'ব। হয়, আজি চৰকাৰীভাৱেও যথেষ্ট গছ বা গছৰ পুলি আজি ৰোপণ কৰা হৈছে, কিন্তু এইবিলাক হ'বলৈ বহু বছৰ লাগিব আৰু ইতিমধ্যে যিবিলাক গছ 40-50 বছৰ হৈছে, 100 বছৰ হৈছে, এই গছবিলাক আমি ঘূৰাই আনিবলৈ আকৌ 100 বছৰ ৰ'ব লাগিব। গতিকে এই যিটো পদ্ধতি, এই যিটো বিকাশৰ পথ, মই ভাবোঁ চৰকাৰে অনতিপলমে বন্ধ কৰক আৰু নতুন কিবা ব্যৱস্থা গ্ৰহণ কৰক যাৰ জৰিয়তে এই ধৰণৰ ডাঙৰ বৃক্ষবিলাক আমাৰ মানে ৰাস্তাৰ দুকাষে থকা এই বৃক্ষবিলাক যাতে ৰক্ষা কৰিব পৰা যায়। ৰাইজকো আহ্বান জনাইছোঁ, ৰাইজেও প্ৰতিবাদ কৰক। আমাৰ যি উঠি অহা প্ৰকৃতি প্ৰেমী ৰাইজ আছে তেওঁলোকে ইয়াৰ বিৰুদ্ধে মাত মাতক, এইখিনিয়ে মই আশা কৰিছোঁ। আচলতে বহনক্ষম বিকাশত এইবিলাক কথাই আছে যে এটা ৰাস্তা যেতিয়া বনাব লগা হয় তেতিয়া ৰাস্তাডাল কাষত থকা গছডাল নকটাকৈ কেনেকৈ গছটো মানে ৰাস্তাটো বহলাব পাৰে সেই যিটো পদ্ধতি, সেই পদ্ধতিটো আজি অৱলম্বন কৰিব লাগে। কাৰণ ইয়াৰ ৰাস্তা আমাৰ হাতত আছে, কাৰণ ৰাস্তাৰ দুকাষে মাটি আছে, সেই মাটিৰ প্ৰয়োজন হ'লে চৰকাৰে গ্ৰহণ কৰক। তেওঁলোকে সেই ক্ষেত্ৰত যি পদক্ষেপ লাগে উচিত পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰক যে গছডাল নকটাকৈ কেনেকৈ পথটো বহল কৰিব পাৰি। আৰু বহুত ডাঙৰ আমি নগৰত দেখা পাইছোঁ যে বহুত সময়ত যিবিলাক ডাঙৰ বৃক্ষ থাকে 50 বছৰীয়া বা 100 বছৰীয়া, এই বৃক্ষবিলাকক মাজতে ৰাখি দুইফালেদি মানে পথ বহল কৰে। তেনেকুৱা ধৰণৰ পদ্ধতিও তেওঁলোকে অৱলম্বন কৰিব পাৰে। লাগিলে এলিভেটেড হাইৱে বনোৱাৰ ব্যৱস্থা কৰক য'ত নেকি এডাল গছো কাটা নাযাব পাৰে।